जय गुरुजी संगत जी। जय गुरुजी संगत जी। শুক্ৰানা গুৰুজী। গুৰুজীৰ অসীম কৃপাত গুৰুজীৰ সংগত জিতেন্দ্ৰ পাঠ আংকলে গুৰুজীৰ এই দিব্য তথ্য যি গুৰুজীৰ বিষয়ে হয় সেই তথ্য সুৰেশ ৱাসন আংকল যি এজন মাল্টিলিংগুৱেল প্লেটফৰ্মৰ সেৱাদাৰ হয় তেখেতক 3 জানুৱাৰী 2021 চনত প্ৰদান কৰিছিলে। এই দিব্য তথ্য ইংৰাজী ভাষাত নামকৰণ কৰা হৈছিল প্ৰষ্টেশ্যন গুৰুজী। এই দিব্য তথ্য 30টা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ভাষালৈ অনুবাদ কৰা হৈছে। এই দিব্য তথ্য আজি মই মাল্টিলিংগুৱেল প্লেটফৰ্মৰ পৰা অসমীয়াত পাঠ কৰিবলৈ লৈছোঁ। এই পাঠ কৰোঁতে মোৰ যদি কিবা ভুল ত্ৰুটি ৰৈ যায় তাৰ বাবে মোক যেন গুৰুজী আৰু সংগতসকল আপোনাসবে মোক যেন ক্ষমা কৰে। ওম নমঃ শিৱায়, শিৱজী সদা সহায়। ওম নমঃ শিৱায়, গুৰুজী সদা সহায়। জয় গুৰুজী, জয় গুৰুজী, জয় গুৰুজী। ভগৱান সদায় ভক্তৰ অন্তৰত আৰু ভগৱানৰ অন্তৰত ভক্ত বিৰাজমান। যদিও লক্ষ্যজনে গুৰুজীৰ বিষয়ে জ্ঞাত আৰু তেওঁক তপস্যা কৰে, কিন্তু তেওঁৰ ব্যক্তিত্বৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে। প্ৰকৃততে তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে একো সম্ভৱ নহয়। ধৰ্মীয় আত্মজীৱনী অনুসন্ধিৎসাৰ বিষয় নহয়। এয়া হৈছে গভীৰভাৱে অনুধাৱন কৰা বিষয়। গুৰুজীৰ জীৱনৰ বিষয়ে সাধাৰণ মানুহৰ অতি কম জ্ঞান আছিল আৰু তেওঁৰ ভক্তসকলে যি জানিছিল সেয়া এক ৰূপৰেখাহে মাত্ৰ। যি ৰূপৰেখা তেওঁৰ জীৱনৰ বিষয়ে আছিল সেয়া সম্পূৰ্ণ বিশ্বাস কৰিব নোৱাৰি, কাৰণ সময়ৰ লগে লগে স্মৃতিবোৰ বিশ্বাসযোগ্যতা হেৰুৱায় আৰু ঘটনাবোৰ সাধুকথা হৈ বিয়পি পৰে, আৰু এইদৰে আমি জনা কথাবোৰ সৰ্বজনীবিদিত হয়। পৰম পুৰুষ গুৰুজীৰ মহাৰাজৰ জন্ম হৈছিল 7 জুলাই 1900 চনত পাঞ্জাৱৰ মালেৰ কোটলা তহলিলৰ দুগ্ৰী নামৰ গাঁৱত, য'ত শিশু গুৰু মহাৰাজৰ জন্মস্থান আছিল। যেনেকৈ যীশু খ্ৰীষ্টৰ জন্মত যাদু প্ৰদৰ্শক বিলাক উপস্থিত আছিল, গুৰুজীৰ জন্মৰ সময়ত সাপৰ আৱিৰ্ভাৱ হৈছিল, যিয়ে তেওঁৰ প্ৰকৃত পৰিচয় দাঙি ধৰাত আমাক সহায় কৰিছিল। তেওঁক মহাদেৱৰ অৱতাৰ হিচাপে গণ্য কৰা হৈছিল আৰু বৰ্তমানো কৰা হয়। বহুতো ভক্তই তেওঁৰ নীলা বৰণৰ ডিঙিত আৰু হাতত সাপ মেৰিয়াই থকা ৰূপতো দেখা পাইছিল। দুগ্ৰী এখন কৃষি প্ৰধান গাঁও আৰু গুৰুজীয়ে জীৱনৰ আধিভাগ এইদৰেই কটাইছিল। তেওঁৰ পিতৃয়ে মনত পেলাইছিল কেনেকৈ তেওঁৰ কনিষ্ঠ পুত্ৰই তেওঁক খেতি পথাৰত সহায় কৰিছিল। য'ত গুৰুজীয়ে খেতিত সহায় কৰিছিল, সেই পথাৰৰ শস্যৰ উৎপাদন অন্য পথাৰতকৈ বহু গুণ বেছি হৈছিল। গুৰুজীক প্ৰায়ে সন্ত সেৱা দাসজীৰ ডেৰাত দেখা পোৱা গৈছিল। গুৰুজীয়ে পৰিয়ালৰ ইচ্ছাৰ বিৰুদ্ধে ডেৰাত উপস্থিত হৈছিল, কাৰণ তেওঁলোকে গুৰুজীয়ে ভালকৈ পঢ়া শুনা কৰাটো বিচাৰিছিল। সেই ধৰ্মীয় আকৰ্ষণৰ পৰা বিৰত ৰাখিবলৈ কেতিয়াবা তেওঁক কোঠাত আবদ্ধ কৰিও ৰাখিছিল। তথাপিও পুনৰ তেওঁক ডেৰাত সন্তসকলৰ লগত বহি থকা দেখা গৈছিল। জ্ঞানী সন্তসকলে গুৰুজীক অকলে এৰি দিবলৈ আহ্বান
জনাইছিল আৰু কৈছিল যে তেওঁ হৈছে তিনি লোকৰ ঈশ্বৰ। গুৰুজী যে পৰম ঈশ্বৰ সেই কথা তেতিয়া গম পোৱা গৈছিল যেতিয়া বছৰ বছৰ ধৰি তেওঁৰ ভক্তৰ সংখ্যা বাঢ়ি গৈ আছিল। কিন্তু ঐশ্বৰিক শক্তি বেছিদিন লুকাই নাথাকে, কাৰণ ইয়াৰ উদ্দেশ্যই হৈছে মানুহৰ দুখৰ উপশম কৰা। শিশুকালৰ এটা ঘটনাৰ পৰা তেওঁৰ ঐশ্বৰিক গুণৰ উমান পাব পাৰি যেতিয়া পৰীক্ষাৰ সময়ত তেওঁৰ বন্ধু এজনৰ কলমটো ভাঙিছিল। গুৰুজীয়ে তেওঁৰ কলমটো বন্ধুজনক লিখিবৰ বাবে দিছিল আৰু বন্ধুজনে সুন্দৰভাৱে পৰীক্ষা লিখি সম্পূৰ্ণ কৰিছিল আৰু গুৰুজীয়ে ভগা কলমটোৰে পৰীক্ষা সম্পূৰ্ণ কৰিছিল। তেওঁৰ সহপাঠীসকলৰ বাবে সেয়া কোনো আশ্চৰ্যকৰ বিষয় নাছিল, কাৰণ তেওঁলোকৰ ধাৰণা আছিল গুৰুজীয়ে জানিছিল কোনকেইটা প্ৰশ্ন পৰীক্ষাত আহিব। তেওঁৰ শিক্ষাগুৰুসকলক বিস্মিত হৈছিল যেতিয়া তেওঁলোকে দেখিছিল হঠাৎ গুৰুজী অন্তৰ্ধান হয় আৰু পিছ মুহূৰ্ততে শ্ৰেণীকোঠাত আৱিৰ্ভাৱ হয়। গুৰুজীয়ে একমাত্ৰ তেওঁৰ পিতৃ-মাতৃৰ কাৰণে পঢ়া-শুনা কৰিছিল। অন্য পিতৃ-মাতৃৰ দৰে তেওঁলোকেও বিচাৰিছিল তেওঁলোকৰ পুত্ৰ সুশিক্ষিত হওক। গুৰুজীয়ে ইংৰাজী আৰু অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। কিছু বছৰ পিছত গুৰুজীয়ে পৰমাত্মাৰ সন্ধানত ঘৰ-সংসাৰ ত্যাগ কৰিছিল। কেতিয়াবা আত্মীয় ঘৰত উপস্থিত হৈছিল, কিছুদিনৰ বাবে থাকি পিছত তাৰ পৰা আঁতৰি অন্য ঠাইলৈ যাত্ৰা কৰিছিল। তেওঁৰ পিতৃ-মাতৃয়ে বুজি পাইছিল যে তেওঁলোকৰ সন্তান কোনো সাধাৰণ মানুহ নহয়। তেওঁৰ তেওঁৰ ভক্তসকলে তেওঁক গুৰুজী বুলি সম্বোধন কৰিছিল আৰু সৎসংগৰ সময়ত প্ৰায়ে তেওঁৰ ভৰি চুই আশীৰ্বাদ লোৱা দেখা গৈছিল। যদি কোনো ভক্তই সাহস কৰি তেওঁৰ নাম কি জানিব বিচাৰিছিল, তেতিয়া গুৰুজীয়ে অৰ্থপূৰ্ণভাৱে চমুকৈ তাৰ উত্তৰ দিছিল, মহাপুৰুষসকলৰ কোনো নাম নাথাকে। তেওঁ ইয়াকে বুজাইছিল যে ইতিমধ্যে তেওঁ পৰমাত্মাত বিলীন হৈ গৈছে। তেওঁ পৰিচয় দিবলৈ কোনো নাছিল, সেয়েহে তেওঁৰ নাম কি জনাৰ উপায় নাছিল, কাৰণ তেওঁ তেতিয়া কোনো ব্যক্তি বা সাধাৰণ মানৱ হৈ থকা নাছিল, তেওঁৰ ঈশ্বৰ প্ৰাপ্তি হৈছিল। তেওঁৰ শৰীৰটোৰ উদ্দেশ্যই হৈ পৰিছিল মানৱ জাতিক দুখ যন্ত্ৰণাৰ পৰা মুক্তি দিয়া। বিভিন্ন ঠাইৰ পৰা মানুহ গুৰুজীৰ ওচৰলৈ আহিছিল বিভিন্ন সমস্যাৰ সমাধান বিচাৰি। তেওঁৰ পৰামৰ্শ লবলৈ ঘৰুৱা অশান্তি, স্বাস্থ্য, জীৱিকা, ব্যৱসায়, শাৰীৰিক ব্যাধি ইত্যাদি যিবোৰ তেওঁলোকৰ কৰ্মফলৰ বুলি গণ্য কৰা হৈছিল। সমগ্ৰ পাঞ্জাৱত তেওঁৰ ঐশ্বৰিক শক্তিৰ কথা বিয়পি পৰাত বিভিন্ন ঠাইৰ পৰা মানুহে তেওঁক বিচাৰি আহিছিল। গুৰুজীয়ে লক্ষ্য কৰিছিল মানুহে তেওঁক প্ৰকৃত কাৰণত বিচৰা নাছিল। তেওঁ বিচাৰিছিল মানুহে তেওঁক বিচাৰি আহক ঈশ্বৰ অৱতাৰ হিচাপে প্ৰেম আৰু কেৱল প্ৰেমৰ বাবে। সেই প্ৰেম যদি নিস্বাৰ্থ হয়, তেনেহলে তেনে প্ৰেমে লাখ লাখ অসম্ভৱ কামো সম্ভৱ কৰিব পাৰে। গুৰুজী দাতা আছিল। তেওঁ কোনো দিন কাৰো পৰা একো বিচৰা বা গ্ৰহণ কৰা নাছিল। গুৰুজীয়ে বিভিন্ন ঠাইত জলন্ধৰ, চণ্ডীগড়, পঞ্চকুলা আৰু নতুন দিল্লী আদিত দৰ্শন দিছিল। সৎসংগৰ নদী গংগা নদীৰ দৰে চাৰিওফালে বিয়পি পৰিছিল। এইসমূহ ঠাইত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা মানুহে গুৰুজীৰ আশীৰ্বাদ বিচাৰি আহিছিল। শ্বাহ আৰু লংগৰ প্ৰসাদ গুৰুজীৰ আশীৰ্বাদ পুষ্ট আছিল আৰু সেয়া তেওঁৰ ভক্তসকলক সৎসংগত প্ৰদান কৰা হৈছিল।
তেওঁৰ দুৱাৰ উচ্চ নীচ, ধনী দুখীয়া, দেশী বিদেশী সকলো ভক্তৰ বাবে খোলা আছিল। গুৰুজী ঈশ্বৰৰ লগত একাত্ম আছিল আৰু তেওঁ নিজেও কেতিয়াও কোনো ভেদাভেদ কৰা নাছিল আৰু ভক্তসকলকো ভেদাভেদ নকৰিবলৈ আহ্বান জনাইছিল। তেওঁ বিচাৰিছিল তেওঁৰ ভক্তসকল বাহ্যিক নীতি নিয়ম আৰু অন্ধবিশ্বাসৰ পৰা সৃষ্টি হোৱা ভয়ৰ পৰা দূৰত থাকক। তেওঁ ভক্তসকলক ঈশ্বৰক ভাল পাবলৈ অনুৰোধ কৰিছিল আৰু কৈছিল যে সকলো ধৰ্ম এটা উৎসৰ পৰাই সৃষ্টি হৈছে আৰু সকলো ধৰ্ম একে। ঈশ্বৰ এজনেই আৰু আমি সকলো তেওঁৰে সৃষ্টি আৰু আমি সকলোৱে একতাৰ বান্ধোনেৰে বন্ধা। সেয়েহে জাত পাত লৈ কোনো ভেদাভেদ থকা উচিত নহয়। তেওঁৰ জ্যোতিষ শাস্ত্ৰৰ ওপৰত একেবাৰে বিশ্বাস নাছিল আৰু মানুহক বিপথে পৰিচালিত কৰিব পৰা সহজ প্ৰতিকাৰৰ প্ৰতি আস্থা নাছিল। তেওঁ ভক্তসকলক তেওঁলোকৰ কৰ্মফলৰ পৰা উদ্ধাৰ কৰিবলৈ নিজৰ শৰীৰ উৎসৰ্গা কৰিছিল আৰু সমস্ত যন্ত্ৰণা নিজ শৰীৰত লৈ লৈছিল। সেয়া এক প্ৰক্ৰিয়া আছিল। তেওঁ আৰু ভক্তসকলৰ বাবে সংগত বা ধৰ্ম প্ৰচাৰকসকলৰ স্থান সকলোৰে ওপৰত আছিল। প্ৰতিদান হিচাপে গুৰুজীয়ে ভক্তসকলক সৎ মানুহ হোৱাটো বিচাৰিছিল। কোনেও যাতে পৰচৰ্চা নকৰে, আনক যাতে সহায় কৰে আৰু কোনোৱে যেন কাৰো অনিষ্ট নকৰে। তেওঁ ভক্তসকলক দিক দৰ্শন কৰিছিল। ঈশ্বৰ প্ৰাপ্তিত কেনেকৈ সৎ কাম আৰু সুব্যৱহাৰৰ দ্বাৰা পূৰ্বজন্মৰ কৰ্মফলৰ পৰা উদ্ধাৰ পাব পাৰি, এইদৰে তেওঁ ভক্তসকলৰ জীৱন আৰু আত্মা পবিত্ৰ কৰি তুলিছিল। তেওঁৰ ওপৰত গভীৰ আস্থা আৰু আত্মসমৰ্পণেই আছিল মূল মন্ত্ৰ। গুৰুজী আছিল কল্যাণকৰ্তা আৰু তেওঁৰ ভক্তসকলৰ ওপৰত সদায় আশীৰ্বাদ আছিল। তেওঁৰ আশীৰ্বাদ কেৱল এই জীৱনৰ কাৰণে নাছিল, সেয়া আত্মোপলব্ধিৰ বাবেও আছিল। গুৰুজীয়ে কেতিয়াও কোনো প্ৰবচন কৰা নাছিল। তেওঁৰ ধৰ্ম আছিল এটা প্ৰক্ৰিয়া, যাক তেওঁ প্ৰকৃত ধৰ্ম বুলি গণ্য কৰিছিল। তেওঁৰ ধৰ্ম শিক্ষা শব্দ অৰ্থাৎ গুৰুৰ বাণীৰ দ্বাৰা সৃষ্টি হৈছিল আৰু এই বাণীয়ে ভক্তসকলৰ অন্তৰ আত্মা স্পৰ্শ কৰিছিল। যিসকলে অতি নিবিড়ভাৱে গুৰুজীৰ লগত গুৰু আৰু শিষ্যৰ বান্ধোনেৰে একাত্মতা হ'ব পাৰিছিল, তেওঁলোকৰ মাজেৰে তেওঁৰ বাণী এই সংযোগ অতি দৃঢ় আৰু গুৰুজীৰ লগত যিসকলে অতি নিবিড়ভাৱে গুৰুজীৰ লগত গুৰু আৰু শিষ্যৰ বান্ধোনেৰে একাত্ম হ'ব পাৰিছিল, তেওঁলোকে গুৰুজীক তেওঁলোকৰ বাণীৰ মাজেৰে সাধাৰণ মানুহৰ মাজলৈ লৈ গৈছিল। এই সংযোগ অতি দৃঢ় আছিল গুৰুজীৰ লগত একাত্ম হ'বলৈ। এই সম্পৰ্কই ভক্তসকলক এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছিল, য'ত তেওঁলোকে আনন্দ আৰু শান্তি সহজে লাভ কৰিছিল। শব্দ আছিল মাৰ্গদৰ্শক। শব্দ মানে গুৰুৰ বাণী আছিল মাৰ্গদৰ্শক। ভক্তসকলক তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য জনাত সহায় কৰিছিল আৰু জীৱনৰ অৱস্থা আৰু গুৰুজীৰ অৱস্থাৰ বিষয়ে জনাত মেপৰ দৰে কাম কৰিছিল। গুৰুজীয়ে তেওঁৰ মৰমৰ ভক্তসকলক এৰি 31 মে' 2007 চনত দেহত্যাগ কৰিছিল। তেওঁৰ ব্যক্তিত্বই গোলাপ ফুলৰ দৰে চাৰিওদিশ সুগন্ধিত কৰি ৰাখিছিল। তেওঁ প্ৰায়ে তেওঁৰ ভক্তসকলক বুজাইছিল কিমান অস্থায়ী এই জীৱনটো। তেওঁৰ দেহত্যাগ ভক্তসকলৰ আত্মাত চুই গৈছিল।
তেওঁৰ পবিত্ৰ মন্দিৰত ভক্তসকলে তেওঁৰ সমাধি প্ৰতিষ্ঠা কৰে। এখন মনোমোহা বাগিচাৰ মাজত বৰে মন্দিৰ ভক্তসকলে প্ৰতিষ্ঠা কৰে তেওঁৰ পবিত্ৰ স্মৃতিত, যিয়ে তেওঁক অমৰত্ব প্ৰদান কৰিছে। ইমানেই মনোমোহা এই মন্দিৰটো যে বহুতে ইয়াক মৰ্ত্যৰ স্বৰ্গ বুলিও অভিহিত কৰিছে। এই বৰে মন্দিৰ ইমানেই শক্তিশালী যে বহুতে সেই ফালেৰে পাৰ হৈ গলেও গুৰুজীৰ আশীৰ্বাদ লাভ কৰা যেন অনুভৱ কৰে। গুৰু আৰু শিষ্য। গুৰু প্ৰকৃততে কোন আৰু শিষ্য কোন? উপনিষদ সুন্দৰভাৱে গুৰু আৰু শিষ্যৰ সম্পৰ্কৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱা হৈছে। দুটা চৰাই ইটো আনটোৰ সঙ্গী আৰু দুইটাই এডাল গছতে বাস কৰিছিল। এটাই গছৰ ফলবোৰ খাইছিল আৰু আনটোৱে নেখাই কেৱল অন্যটোক চাই ৰৈছিল। এটা চৰাইয়ে গছডালৰ এটা ডালৰ পৰা আনটো ডাললৈ গছডালৰ ফলবোৰৰ সোৱাদ আৰু সুগন্ধ লৈ গোটেই ফলবোৰ খুটিয়াই চাইছিল। কিছুমান ফল টেঙা আৰু কিছুমান ফল মিঠা আছিল। ভাল আৰু বেয়া দুইটা অভিজ্ঞতাই চৰাইটোৱে লাভ কৰিছিল। এইদৰে চৰাইটোৱে একান্ত মনে ফল খোৱাত নিমগ্ন হৈ আছিল। অন্য চৰাইটোৱে য'ত আছিল তাৰ পৰাই প্ৰথম চৰাইটোক লক্ষ্য কৰি আছিল। অন্য চৰাইটোৱে প্ৰথম চৰাইটোলৈ ৰৰাগি চাই আছিল। কিদৰে চৰাইটোৱে ফলবোৰ একান্ত মনেৰে খাই আছিল। যিডাল গছত চৰাই দুইটাই বাস কৰিছিল, সেই গছডালক আমাৰ অস্তিত্বৰ লগত তুলনা কৰা হৈছে আৰু চৰাই দুটাৰ এটাক আমাৰ শৰীৰ আৰু আনটোক আত্মাৰ লগত তুলনা কৰা হৈছে। শৰীৰটোৱে নিজক বিভিন্ন কৰ্মৰ দ্বাৰা সন্তুষ্ট ৰাখিব চেষ্টা কৰিছে। অন্য চৰাইটো অৰ্থাৎ আত্মাই সকলো লক্ষ্য কৰি আছিল। অন্য চৰাইটোৱে চাই আছিল কিদৰে প্ৰথম চৰাইটোৱে তাৰ উন্মুক্ত আক্ৰমণৰ দ্বাৰা ভাল আৰু বেয়াৰ অভিজ্ঞতা লাভ কৰিছিল। অৱশেষত যেতিয়া শৰীৰটোৰ অভিজ্ঞতাই সোঁৱৰাই দিছিল যে তেওঁ যথেষ্ট অৰ্জন কৰিছে, তেতিয়া তেওঁ অন্য চৰাইটোলৈ অৰ্থাৎ নিজৰ আত্মাৰ ফালে লক্ষ্য কৰিছিল। গুৰু আৰু শিষ্যৰ সম্পৰ্কটো সেই মুহূৰ্তত স্পষ্ট হৈ উঠিছিল। শৰীৰটোক শিষ্যৰ লগত আৰু গুৰুক অন্তৰাত্মাৰ লগত তুলনা কৰা হৈছিল। গুৰু হৈছে সকলো শিষ্যৰ অন্তৰাত্মা। গুৰু হৈছে প্ৰতিচ্ছবি, য'ত শিষ্যসকলে নিজকে দেখা পায় আৰু নিজক জানিব পাৰে। গুৰুৰ প্ৰকৃত স্বৰূপ জনাৰ আগতে শিষ্যসকলে নিজৰ অন্তৰাত্মাক উপলব্ধি কৰা প্ৰয়োজন। গুৰুক জনাৰ আৰু গুৰুৰ অন্তৰত প্ৰৱেশ কৰাৰ আগতে শিষ্যসকলে নিজৰ আত্মাৰ লগত পৰিচিত হোৱা উচিত। যিহেতু আমি গোটেই জীৱন কেৱল লোভ-মোহত আবদ্ধ হৈ থাকো, সেয়েহে অন্তৰাত্মাক উপলব্ধি কৰিব নোৱাৰো। আমি বাহ্যিক পৃথিৱীখনত এনেকৈ নিমগ্ন হৈ থাকো যে আমাৰ অন্তৰত থকা ঈশ্বৰক উপলব্ধি কৰিবলৈ আমাৰ বাহ্যিক সত্তাৰ উদগনিৰ প্ৰয়োজন হয়। সেয়া গুৰুৰ মহানতা বা কৃপা। গুৰু আৰু কৃপা এটাক আনটোৰ পৰা পৃথক কৰিব নোৱাৰি। কৃপাই হৈছে গুৰুৰ বৈশিষ্ট্য। অনাসক্তি, ভয়হীনতা, অসীম জ্ঞান আৰু শক্তি এইবোৰ হৈছে আত্মাৰ অন্য গুণ। প্ৰকৃততে গুৰুৱেই ভগৱান। তেওঁ আমাক উদ্ধাৰৰ কাৰণেই পৃথিৱীলৈ আহিছে। তেওঁ হৈছে আমাৰ একান্ত ইষ্ট দেৱতা, আমাৰ বন্ধু, অন্তৰৰ ভিতৰত থকা আত্মা, আমাৰ আত্মাৰ একমাত্ৰ সত্যতা।
গুৰুৱে যিদৰে আমাক কৃপা কৰে, এদিন আমিও গুৰুৰ মহিমা নিশ্চয় উপলব্ধি কৰিম। এই প্ৰেমৰ সূত্ৰ তেওঁক বুজিবলৈ আমাৰ গোটেই জীৱনৰ প্ৰয়োজন হ'ব পাৰে, কিন্তু তেওঁৰ কৃপাত তেওঁৰ প্ৰকৃত স্বৰূপ আমি এদিন বুজি উঠিমেই। যেতিয়া আমি গুৰু সুশৰীৰে দেখা পাওঁ, তেতিয়া আমাৰ বাবে তেওঁক প্ৰাৰ্থনা কৰা বা নিজকে উৎসৰ্গা কৰা সহজ হৈ পৰে। দৃশ্যমান নোহোৱা ঈশ্বৰৰ আগত আমি মনৰ ভাৱ প্ৰকাশ কৰিব নোৱাৰো, যিমানেই শক্তিশালী বা জ্যোতিষ্মক নহওক কিয়। গুৰুৰ ৰূপত আমাক উদ্ধাৰৰ বাবে ঈশ্বৰ আমাৰ মাজলৈ আহে আৰু আমাক সংসাৰৰ মায়ামোহৰ বান্ধোনৰ পৰা মুক্ত কৰে। তেওঁ আমাৰ অন্তৰাত্মাক জাগ্ৰত কৰে। আমি যেনেকৈ ভক্তিৰ দ্বাৰা তেওঁৰ লগত সংযোজিত হওঁ, সেয়ে তেওঁৱেই নিৰ্ধাৰণ কৰে। আমি কেনেকৈ ভক্তিৰ দ্বাৰা তেওঁৰ লগত সংযোজিত হম, সেয়া তেওঁৱেই নিৰ্ধাৰ কৰে। গুৰুৰ লগত ভক্তিৰ সংযোগেৰে সংযোজিত হৈ আমি লাহে লাহে ফল খাই ভাল পোৱা চৰাইটোক আমি অনাসক্ত কৰিব পাৰো। এই সকলোবোৰ যে অৰ্থহীন অনুভৱ কৰাব পাৰো। লাহে লাহে আমি বাধ্য আৰু নিয়মানুবৰ্তী হ'ব শিকো। ধৈৰ্যশীল আৰু সহানুভূতিশীল হ'ব শিকো। আত্মবিশ্বাস ঘূৰাই পাওঁ। অৱশেষত আমি গুৰুৰ ওচৰত নিজকে সমৰ্পণ কৰোঁ আৰু তেওঁৰ মাজতে নিজকে বিচাৰি পাওঁ। আমি আমাৰ জীৱনৰ বিভিন্ন সময়ত গুৰুৰ কৃপা অনুভৱ কৰোঁ। জীৱনৰ বিভিন্ন সময়ত বিভিন্ন বস্তু বা মানুহৰ পৰা আমি আঁতৰি আহোঁ। সকলো মানুহক সমজ্ঞান কৰি তেওঁলোকৰ লগত সম্পৰ্ক পুনৰ স্থাপন কৰোঁ। আমি এনেকুৱা এখন পৃথিৱীত প্ৰৱেশ কৰোঁ, য'ত লোভৰ কোনো স্থান নাই। আমি অলপতে সন্তুষ্টি লাভ কৰোঁ। গুৰুৰ উপস্থিতিয়ে য'ত আমাক জীৱনৰ অৰ্থ প্ৰদান কৰে। সম্পূৰ্ণ নিস্বাৰ্থ ভালপোৱাই হৈছে প্ৰকৃত ভক্তি। আমি আমাৰ জীৱনৰ প্ৰতিটো দিনৰ প্ৰতিটো মুহূৰ্তত বিপদৰ সময়ত গুৰুক স্মৰণ কৰোঁ। গুৰুৱে আমাৰ পিতৃ মাতৃৰ ভূমিকা পালন কৰে। আমাৰ একমাত্ৰ সকাহ গুৰু। আমি তেওঁৰ প্ৰেমত মগ্ন হৈ থাকোঁ। গুৰুৱে বিপদত আমাৰ অগ্নি পৰীক্ষা লয় আৰু আত্মোপলব্ধিয়ে হৈছে এই পৰীক্ষাত কৃতকাৰ্য হোৱাৰ উপায়। আমি গুৰুৰ ওচৰত আমাৰ নৈমিত্তিক সমস্যা আৰু ইয়াৰ প্ৰতিকাৰ বিচাৰি যাওঁ। কেতিয়াবা মনোবাঞ্ছা আৰু পাৰ্থিৱ সুখ বিচাৰি যাওঁ। গুৰুৱে আমাক এই সমস্যাসমূহৰ পৰা মুক্তি দিয়ে। আমি যেতিয়া গুৰুক মানৱ অৱতাৰত দেখা পাওঁ, তেতিয়া আমাৰ কাৰণে তেওঁক অনুধাৱন কৰা, তেওঁক শ্ৰদ্ধা জনোৱা সহজ হৈ পৰে। তেওঁ যদি নিৰাকাৰ হয়, আমাৰ পক্ষে তেওঁৰ বাণী শুনা আৰু তেওঁৰ নীৰৱ উপস্থিতি অনুভৱ কৰা কঠিন হৈ পৰিব। লাহে লাহে গুৰুৱে আমাক গঢ়ি দিয়ে। এয়া এক সন্মোহিতকৰণ যাত্ৰা। পৰমাত্মা ই যে গুৰুৰ ৰূপত আহি জীৱাত্মাক নিজৰ চৰণত ঠাই দিয়ে। গুৰু আৰু শিষ্যৰ সম্পৰ্কটো হৈছে দুজন ব্যক্তিৰ মাজৰ সম্পৰ্ক, যেতিয়ালৈকে দুয়োজনে এজন আনজনৰ পৰা পৃথক হৈ থাকে। কিন্তু যেতিয়া গুৰু আৰু শিষ্য একে বান্ধোনেৰে সংযোজিত হয়, তেতিয়া তেওঁলোকৰ মাজত কোনো প্ৰভেদ নাথাকে। নদীৰ বোৱতী পানী আৰু এটা পাত্ৰত ৰখা পানীৰ মাজত কোনো পাৰ্থক্য নাথাকে। যেতিয়া পাত্ৰত ৰখা পানীখিনি নদীত ঢালি দিয়া হয়, তেতিয়া তাক পৃথক কৰা সম্ভৱ নহয়। যদি ফল খোৱা চৰাইটোৱে এটা সৰু সজাত আবদ্ধ কৰি ৰখা হয়, সি লাহে লাহে নিজৰ স্বভাৱ পাহৰি যাব। সি পাহৰি যাব যে উৰিবলৈ তাৰ দুখন পাখি আছে।
চৰাইটোৱে যে স্বাধীনভাৱে আকাশত উৰিব পাৰে সেইটো কথা সি ভবা নাছিল। সি ভাবিছিল কেনেকৈ গছৰ ফলবোৰ খাব পাৰি। গুৰুৰ কৃপাত চৰাইটোৱে অন্য চৰাইটোক লক্ষ্য কৰি, যিটোৱে একেবাৰে খোৱা নাছিল, প্ৰথম চৰাইটোৱে অভিভূত হৈছিল যেতিয়া সি উপলব্ধি কৰিলে যে তাৰো উৰিবলৈ দুখন পাখি আছে। গুৰুৰ আশীৰ্বাদত প্ৰথম চৰাইটোৱে নিজকে উপলব্ধি কৰিলে আৰু একান্ত মনে উৰিব ধৰিলে, আৰু এদিন সি উৰি বহুত দূৰলৈ আঁতৰি গ'ল। যদিও সমগ্ৰ প্ৰক্ৰিয়াটো উপনিষদৰ দুটা চৰাই কাহিনীৰ কেইটামান বাক্যৰে উপস্থাপন কৰা হৈছে, প্ৰকৃততে এই প্ৰক্ৰিয়াটো জীৱনজোৰাও হ'ব পাৰে। যেতিয়া ভক্ত কোনো সমস্যাৰ সন্মুখীন হয়, কৰ্মফলৰ পাক চক্ৰত সাঙুৰ খাই থাকে, সেই সময়ত ভক্তৰ উদ্ধাৰ কৰিবলৈ গুৰু যেন প্ৰতিশ্ৰুতিবদ্ধ। গুৰুৱে নিজৰ শক্তিৰ আলোক উৎসৰ্গা কৰি ভক্তক ৰক্ষা কৰে। ভক্তই গুৰুক নিৰীক্ষণ কৰি থাকে। গুৰুৱে ভক্তৰ নিজৰ আত্মাত বিলীন হোৱাত সহায় কৰে। এয়া হৈছে গুৰুৰ নিস্বাৰ্থ প্ৰেমৰ প্ৰাপ্তি, মূল্যৱান উপহাৰ। কিন্তু কেতিয়াবা ভক্ত অবাধ্য হয়। তেওঁলোকে গুৰুজীৰ নেতৃত্বৰ ওপৰত ওজৰ আপত্তি কৰিবলৈ কাৰণ বিচাৰিব ধৰে। তেওঁলোকে অনুধাৱন কৰিব নোৱাৰে গুৰুজীয়ে কিয় তেওঁলোকৰ জীৱনৰ এনেকুৱা অৱস্থা হ'বলৈ দিলে। ভক্তৰ দুধুৰ-মুধুৰ হৈ থকা মনটো আৰু খেলিমেলি কৰিবলৈ গুৰুৱে প্ৰত্যেকজন ভক্তক পৃথকভাৱে আচৰণ কৰে। তেওঁ সকলোকে সমভাৱে চায়। কিন্তু আমাৰ প্ৰশিক্ষণ, আমাৰ আত্মোপলব্ধিৰ যাত্ৰা, নিজস্ব মানসিক প্ৰকৃতি, কৰ্মৰ পৰিধি, যাৰ মাজেদি আমি যাত্ৰা কৰোঁ, সেয়া বিচৰ্যৰ বিষয়। একমাত্ৰ গুৰুৱে জানে কাৰ কাৰণে কোনটো প্ৰযোজ্য। একে মিঠাই কাৰোবাক শক্তি প্ৰদান কৰিব পাৰে আৰু কাৰোবাৰ বাবে বিষ হ'ব পাৰে। আমাৰ সৌভাগ্য যে আমি গুৰুৰ কৃপা লাভ কৰিছো। কিন্তু পিছত আমি নিজকে গুৰুৰ পৰা নিলগত ৰাখোঁ। আমি নিজক উদ্দেশ্যবিহীন আৰু হাঁহিয়াতৰ পাত্ৰত পৰিণত কৰোঁ। আমি চাৰ্কাছত থকাৰ দৰে থাকোঁ আৰু বিভিন্ন ভাও লওঁ। অৱশেষত যেতিয়া মাষ্টাৰে আমাক উদ্ধাৰ কৰিবলৈ আহে, আমি যাবলৈ অনিচ্ছুক হওঁ। আমি বান্ধোনতে থাকি ভাল পাওঁ। ভাবো যে আমাৰ এই সম্পৰ্কবোৰে স্থায়ী। আমি যন্ত্ৰণা ভুগি থাকোঁ, স্বাধীন হ'ব নিবিচাৰো। পৃথিৱীৰ অভিজ্ঞতাই যেতিয়া আমাক প্ৰকৃত সত্য দেখুৱায়, তেতিয়া আমি তৃপ্তি নোপোৱা হওঁ। সন্মোহিত নহওঁ, আমাৰ অভিজ্ঞতাই পূৰ্ণতা পায়। তেতিয়া আমি এইবোৰ এৰি ওপৰলৈ মূৰ তুলি চাওঁ। আমি যদি সঁচা অৰ্থত গুৰুক অনুসৰণ কৰোঁ, তেতিয়া আমি তৎক্ষণাৎ শিকিম যে আমি পৃথিৱীত পাৰ্থিৱ সুখ পাবলৈ আৰু আশা-আকাংক্ষা পূৰণ কৰিবৰ অহা নাই। গুৰুৱে আমাক অৰ্থহীন পৃথিৱীৰ স্বৰূপ দেখুৱায়, যি সম্পূৰ্ণ সত্য নহয়। আমি তেনে পৃথিৱী কামনা কৰা নাই। আমি বুজো যে পুৰস্কাৰ, শাস্তি এইবোৰ অৰ্থহীন, যি অস্থায়ী মানুহক দিয়া হয়। আমি দেখো যে সুখ, দুখ আৰু মানুহৰ জীৱনত ঘটা ঘটনাসমূহ সময়ৰ গতিত গতিশীল। আমি জন্মৰ পৰা মৃত্যুলৈকে বান্ধোনত বান্ধ খাই আছো। গুৰু হৈছে সেইটো চৰাই যিয়ে মুক্তিৰ গান গায়। আমি গোটেই জীৱন কাৰ্য সমাধা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। সেয়ে গুৰুৱে আমাক অনুভৱ কৰায়। আমি তেওঁৰ
ওচৰত নিজকে সমৰ্পণ কৰিব লাগিব। প্ৰাৰ্থনা বা ভক্তিয়ে হৈছে আমাৰ পাখি, সৰলতা হৈছে নেদেখা পথ, মানৱতা আমাৰ শক্তি, প্ৰেম হৈছে লক্ষ্য। আমি তেতিয়া সম্পূৰ্ণ স্বাধীনভাৱে উৰিব পাৰোঁ যেতিয়া আমি বিভিন্ন ক্ষণস্থায়ী সুখৰ পৰা নিজক মুক্তি কৰিব পাৰোঁ। সেই স্বাধীনতা আৰু উপলব্ধি তেতিয়া বিচাৰি পোৱা যায় যেতিয়া ভক্তই গুৰুজীৰ চৰণত আত্মসমৰ্পণ কৰে। জয় গুৰুজী, শুক্ৰানা গুৰুজী। আজিৰ পাঠ ইমানতে সামৰণি মাৰিছো। এই পাঠ কৰোঁতে মোৰ দ্বাৰা যদি কিবা ভুল ত্ৰুটি হৈছে মোক যেন ক্ষমা কৰি দিয়ে। জয় জয় গুৰুজী, শুক্ৰানা গুৰুজী।